हेलो एवरीवन ईशानोदय स्कलारशिप 2024-25 बर्षर स्टूडेंटर कारण एटा गुड निউজ और एटा बेड निউজ जिबुर स्टूडेंटर येस आसिल हिहतर कारण गुड निউজ माने जिबुर स्टूडेंट सिलेक्शन हो आसिल ईशानोदय स्कलारशिप 2024-25 बर्षर जिबुर स्टूडेंट सिलेक्शन हो आसिल येस हो आसिल हिहतर PFMS येस हो गई माने तुम्हार पेमेंट प्रोसेस स्टार्ट हो गई उइथिन 15 डेज এই মাহতে তোমালোকে পেমেন্ট পাই যাবা বিফোর পূজা কালি লাইভত বহুতে কৈছিল দাদা পূজাৰ আগত পামনে নাই টকা বজাৰ কৰিবলৈ পামনে নাই তোমালোকৰ কাৰণে গুড নিউজ PFMS ইয়েস হৈ গৈছে এতিয়া উইথিন 1 উইক হ'ব পাৰে উইথিন 15 ডেজ ম্যাক্সিমাম 15 ডেজত তোমালোকে পেমেন্ট পাই যাবা DBT ডাইৰেক্ট বেংক ট্ৰান্সফাৰ তোমালোকে নিজৰ ষ্টেটাস চেক কৰি লোৱা ম্যাক্সিমাম ষ্টুডেন্টৰ ইয়েস আহি আছে যিবোৰ ষ্টুডেন্টৰ ইয়েস আছিল মেৰিট লিষ্ট ইয়েস আছিল PFMS ইয়েস আহি গৈছে মানে পেমেন্ট প্ৰসেস স্টার্ট হৈ গৈছে ইয়াতে আৰু কোনো হন্দে নাই উইথিন 7 ডেজ উইথিন 15 ডেজ মানে তোমালোকে তোমাৰ পেমেন্ট পাই যাবা তোমাৰ বেংকত টকা হুমাই যাব তাৰে কাৰণে এটা ভুল নকৰিবা যে তোমাৰ বেংক একাউণ্টটো সিডেট আছে না নাই ম্যাপিং আছে না নাই NSP লগত হেতু চাই ৰাখিবা বেংক একাউণ্ট এণ্ড আধাৰ কাৰ্ড লিংক হৈ আছে না নাই বা ম্যাপিং হৈ আছে না নাই হেতু তোমাৰ চেক কৰাৰ দায়িত্ব ইচ এণ্ড এভৰি ষ্টুডেণ্ট ওকে এইখিনি কাম কৰিবা যে ম্যাপিংটো কৰি লবা আৰু যদি আছে যদি নাই তথাপিও এবাৰ চেক কৰি লবা আৰু উইথিন 1 উইক বা 15 ডেজত তোমালোকে পেমেন্ট পাই যাবা নো প্ৰবলেম তাৰ পিছত যিবোৰ ষ্টুডেন্টৰ নো আছিল এতিয়ালৈকে যিখন 10000 ৰ লিষ্ট এতিয়ালৈকে পাবলিশ কৰা নাই একচুয়ালি উইথিন 1 উইক এই PFMS ইয়েস হোৱাৰ আগতে দিব লাগিছিল 10000 ৰ লিষ্ট প্ৰতিবাৰে দিয়ে কিন্তু এবাৰ দিয়া নাই এতিয়ালৈকে দিয়া নাই মই UGC ৰাতিপুৱাই চেক কৰিছো এতিয়ালৈকে দিয়া নাই বাট PFMS ইয়েস হৈ গল আজি আপডেট আহিব বুলি কৈছিল মোক কিন্তু PFMS ৰ আপডেট আহি গল কিন্তু লিষ্টৰ আপডেট নাহিল এতিয়ালৈকে সোৱা কি হয় এটো এটা বেড নিউজ ফেয়াৰ হোৱা নাই লিষ্টখন দিব লাগিছিল যাৰ সিলেকশন হৈছে চাব যাৰ সিলেকশন হোৱা নাই সাইকেন এৰি দিব কিন্তু লিষ্টখন দিব লগা আছিল এটা গুড নিউজ পইচা পাই যাবা অতি হুনকালে জিবৰৰ ইয়েস আছিল PFMS ইয়েস হৈ গৈছে এতিয়া আৰু বেড নিউজটো হল এতিয়ালৈকে মেৰিট লিষ্ট দিয়া নাই বা PDF টো আপলোড কৰা নাই প্ৰতিবাৰে আপলোড কৰে সো থ্যাংক ইউ এভৰিওয়ান ভিডিওটো চোৱাৰ কাৰণে কাৰ ইয়েস আহিছে PFMS প্লিজ কমেন্টত জনাবা কাৰ ইয়েস আহি আছে PFMS চেক কৰি প্লিজ কমেন্টত জনাবা থ্যাংক ইউ